হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি চেণ্টাৰ 1ৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ লগত আলোচনা কৰিম যে শেহতীয়াকৈ যি এডিআৰই পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষা সম্পৰ্কে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব সেই সম্পৰ্কে এটা ডাঙৰ ঘোষণা কৰিলে। মই সেই ভিডিঅ'টো আপোনালোকক এবাৰ দেখুৱাব বিচাৰিছোঁ যে কেতিয়া এডিআৰই ৰিজাল্ট দিব, সেই ঘোষণাটো কি কৰিলে গোটেইখিনি আপোনালোকে এবাৰ ভালকৈ শুনি লওক। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, এবাৰ ভালকৈ আপোনালোকে শুনি লওক। যেনেকৈ পোষ্ট আছে আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই, কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। মই কালিহে যাম কেম্পেইনৰ কাৰণে, কালি আৰু পৰহি তাতে গম পাম গ'লে। হ'বই, এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত 2 দিন পিছত কেতিয়াবা হৈ যায়। যেনেকৈ পোষ্ট আছে আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই, কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত